ধন্যবাদ জনাব লাগিব কাৰণ ইমান বৃহৎ এটা দলং, যিখন দলঙত প্ৰায় 250 কুইণ্টেলমান ৰড লাগিব, 1000ৰ পৰা 1200 বেগমান চিমেণ্ট লাগিব। এই ইমান টকা, ইমান ব্যয়বহুল খৰচ আমাৰ এই ধৰ্মপুৰ, কুতুবপুৰ, কোঁহৰপুৰ, হৰিপুৰ আৰু বালিটিকা ফুকনদৰণিবাসী ৰাইজে 500,000 টকা, কোনোবাই 10 বেগ চিমেণ্ট, কোনোবাই 1 কুইণ্টেল ৰড, 2 কুইণ্টেল ৰড এনেকৈ দি এই বৃহৎ কাম ইমানলৈকে আগবঢ়াই আনিছে। আমি খুব আশাবাদী, যিসকলে ইয়াত দান বৰঙণি আগবঢ়াই আছে তেওঁলোকক আমি আমাৰ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিসকলে এতিয়ালৈকে দিয়া নাই, দিম বুলি ভাবি আছে, আমি তেখেতসকলৰ ওচৰতো যাম। সকলোৱে যাতে সহায়ৰ হাত আগবঢ়ায় সেইকাৰণে ৰাইজলৈ এক গুহাৰি জনাইছোঁ। আৰু এই যে কাম যে হৈ আছে, এই কাম আজি 1.5 মাহ দিন ধৰি আৰম্ভ হৈছে। ইয়াত এতিয়া বৰ্তমান আজিলৈকে অতি কম 60ৰ পৰা 70 কুইণ্টেলমান ৰড এতিয়ালৈকে আমি কাম কৰিছোঁ। প্ৰায় কিজানি 300-400 বেগমান চিমেণ্ট আমাৰ এতিয়ালৈকে আদায় হৈ গ'ল। কাম চলি আছে, দিনে ৰাতিয়ে কাম চলি আছে। আমি ৰাইজে সহায় কৰি আছোঁ, আমি সকলোৱে নিজে হাতে বাগে লাগি কাম কৰি আছোঁ। আৰু ৰাইজক সকলোকে আগবাঢ়ি আহি এই কামখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে সকলোৱে সহায় কৰে, আমাৰ সমিতিক যাতে উৎসাহিত কৰে, তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। এই ৰাস্তাখন আচলতে ক'ৰ পৰা ক'লৈ যায়? এই ৰাস্তাখন NH 15, যিখন ৰাস্তা ৰাজালিৰ পৰা একেবাৰে ফতেহপুৰ হৈ বঙালমৰা হৈ আমি এইফালে গৈ হাইৱেত উঠিব পাৰোঁ। এই ৰাস্তা দি ডেইলি কমচে কম অতি হাজাৰ মানুহ অহা যোৱা কৰি আছে। স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বিজনেছমেন মানুহ, যাতায়াতৰ খুব অসুবিধা। আমি এনেকুৱা এখন ঠাইত আছোঁ, হৰিপুৰ আৰু বালিটিকা, আৰু 2 মাহ দিন পিছত মানে মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীতকৈ আমি আৰু ভয়ংকৰ জেগাত আছোঁ। আৰু 2 মাহমান পিছত যেতিয়া বানপানী হ'ব, আমি কোনোফালে আমাৰ ওলোৱাৰ ৰাস্তা নাই। মেক্সিমাম আপোনালোকৰ বাজেট কিমান? বাজেট আমাৰ 50 লাখমান টকা ওপৰত হ'ব, 50 লাখৰ ওপৰত হ'ব আমাৰ বাজেট। যিহেতু সমাগত নিৰ্বাচন আহি আছে, হয়, কোনোবা প্ৰতিনিধিয়ে আপোনালোকক এই দলংখনত মানে কিবা সহায়ৰ হাত আগবঢ়াইছেনে এতিয়ালৈকে? নাই, আজিলৈকে তেনেকুৱা আমাৰ সমষ্টিৰ ফালৰ পৰা কোনো এজন মানুহ অহা নাই। আমাৰ যিজন বিধায়ক ভৰত নৰ ডাঙৰীয়া, তেখেতকতো যোৱা 5 বছৰৰ পৰা আজিলৈকে মানে বাস্তৱত দেখা পোৱা নাই। আৰু কোনো এজন নেতাকৰ্মীও ইয়ালৈকে অহা নাই। সিদিনাখন শিৱসাগৰৰ বিধায়ক মাননীয় অখিল গগৈদেৱ আহিছিলে, তেখেতে আহি আমাৰ নিৰ্মাণ সমিতিক খুব উৎসাহিত কৰি থৈ গৈছে। তেওঁ ব্যক্তিগত ফালৰ পৰা, দলৰ পুঁজিৰ পৰা আমাক 1 লাখ টকা এটা অনুদান দিব বুলি তেওঁ ঘোষণা কৰি থৈ গৈছে। তাৰ বাবে আমি আমাৰ সমিতিৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজক কি ক'ব আপুনি? ৰাইজকতো আমি কি ক'ম আৰু, ৰাইজে এনেকুৱা এটা ডাঙৰ কাম যে ৰাইজে আমাক সহায় কৰি আছে, তাৰ বাবে ৰাইজক আমি সমিতিৰ ফালৰ পৰা মানে অশেষ ধন্যবাদ আমি জনাইছোঁ। কাৰণ ৰাইজে এই টকা যদি ৰাইজে নিদিয়ে তেতিয়াহ'লেতো কাম নহ'ব। আৰু যদি কোনোবাই আপোনালোকক মানে এই ক্ষেত্ৰত যদি সহায় কৰিব বিচাৰে, তেওঁলোকক আপুনি কি ক'ব? নিশ্চয় আমি সকলোকে আহ্বান জনাম, সকলো মানে শ্ৰেণীৰ লোকক আমি আহ্বান জনাম। এই দলংখনত মানে সকলোৱে আপোনাৰ সহায়ৰ হাত আগবঢ়াব পাৰে না? নিশ্চয় সকলোৱে আগবঢ়াব পাৰে। তেওঁলোকে যদি আপোনালোকক যদি কিবা এটা দান কৰিব বিচাৰে, নিশ্চয় তেতিয়াহ'লে আপোনালোকক কেনেকৈ কণ্টেক্ট কৰিব? বা আমি আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে হয়তো স্ক্ৰীনাৰ দি দিম। আমাৰ ফোন নম্বৰ থাকিব, তাৰ জৰিয়তে দূৰ দূৰণিৰ পৰা মানুহে আমাক সহায় কৰিব পাৰিব। এতিয়া বৰ্তমান লাইভ চলি আছে, যদি লাইভত তেতিয়া আপুনি যদি কোনোবা আপোনালোকক কণ্টেক্ট কৰিব পাৰে, আপোনাৰ ফোন নম্বৰখন ক'ব পাৰিব জানো? নিশ্চয়, মোৰ নাম্বাৰটো হৈছে 8472099952। এইটো নম্বৰত আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰিব মানে 8472099952। আকৌ এবাৰ কৈ দিয়ক। 8472099952। যিসকলে সহায় কৰিব বিচাৰে আপোনালোকে ইতিমধ্যে নম্বৰটো তেওঁ ক'লে, আপোনালোকে এই নম্বৰত কণ্টেক্ট কৰি আপোনালোকে যদি এই দলংখনৰ বাবে যদি কিবা সহায় কৰিব বিচাৰে, তেতিয়াহ'লে কণ্টেক্ট নম্বৰ ইতিমধ্যে ক'লে, আমি কেপশ্যনত বাৰু নম্বৰটো দি দিম তেখেতৰ। আপোনালোকে ইমান ডাঙৰ চাক ৰাইজৰ টকাৰে, ইমান ডাঙৰ দলং আপোনালোকে ৰাইজে টকাৰে নিৰ্মাণ কৰি আছে এই দলংখন। গতিকে যিসকলে এই লাইভখন চাই আছে, আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়ক। এই দলংখনৰে হাজাৰ ৰাইজ চলাচল কৰে, ছাত্ৰ ছাত্ৰীও, স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা হাজাৰ মানুহ মানে এই দলংখনে
চলাচল কৰি আহিছে। যিহেতু এইফালে আছিলে আপোনালোকৰ কেঁচা বাঁহেৰে তেওঁলোকে দলংখন বনাইছিলে, যিহেতু বানপানীৰ ফলত ভাঙি গৈছিলে। ভাঙি যোৱাৰ ফলত তেওঁলোকে এতিয়া আৰম্ভ কৰিছে ৰাইজৰ টকাৰে এখন পকী দলং নিৰ্মাণ কৰি আছে। গতিকে আপোনালোকে যদি কোনোবাই সহায় কৰিব বিচাৰে, ইতিমধ্যে কণ্টেক্ট নাম্বাৰ দিলে লাইফতে, তেওঁ কৈ দিলে। গতিকে আপোনালোকে এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যিসকলে লাইভখন চাই আছে, আপোনালোকে লাইভটো পূৰা শ্বেয়াৰ কৰি দিয়ক।